তো আমি এতিয়া এ আৰু বিৰ মাজত ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ ফাইণ্ড কৰিব লাগে তোমালোকে চোৱা এতিয়া বহুতে ভাবিছিল কি আৰ 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 এই তিনিটা ৰেজিষ্টাৰ চিৰিজত আছে এই তিনিটাও কি হৈছে চিৰিজত আছে কিন্তু চিৰিজত আছে অলপমান ভুল হৈছে আমাৰ তিনিটাও ৰেজিষ্টাৰ চিৰিজত নাই দুটাহে আছে তাৰে কোন দুটা আছে চোৱা এই পইণ্ট দুটা চোৱা এই পইণ্ট দুটা কমন কৰি দিছে যদি চোৱা ইয়াৰ পৰা কানেকশ্যনটো লৈ ফেলে ইয়াত কানেক্ট কৰি দিছে ডেট মিনছ এই পইণ্ট দুটাৰ ভল্টেজ কি হৈ গ'ল ইকুৱেল হৈ গ'ল ইয়াত ৰেজিষ্টেঞ্চ থকা হ'লে বেলেগ কথা ইয়াত ৰেজিষ্টেঞ্চ নাই জাষ্ট নৰ্মেল ৱায়াৰডাল আছে তো এই পইণ্ট দুটা কি হৈছে কমন হৈছে তেনেকৈ এই পইণ্ট দুটাও কি হৈছে কমন পইণ্ট হৈছে কমন পইণ্ট হ'লে ভল্টেজটো কি আহিব ছেম হ'ব আৰু যদি ভল্টেজ ছেম হয় পটেঞ্চিয়েল ডিফাৰেঞ্চ নাথাকিব এই পইণ্ট দুটাৰ মাজত কোনো ধৰণৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ নাথাকিব যাৰ কাৰণে ইয়াৰ মাজেৰে কাৰেণ্ট ফ্ল' নহ'ব আল্টিমেটলি কাৰেণ্টটো চোৱা ইয়াৰ মাজেৰে গৈছে তেনেকৈ এনেকৈ পাৰ হৈ গৈছে আৰু ইয়াৰ মাজেৰে ওলাই গৈছে তো আমি ক'ব পাৰোঁ যে এই ৰেজিষ্টাৰ দুটাহে কি হৈ আছে চিৰিজত আছে ই কাউণ্ট নহয় তেনেকৈ ছেম ইয়াতেও ছেম হ'ব ইয়াৰ মাজেৰে কাৰেণ্টটো পাৰ হৈ যাব এই মাজৰ ৰেজিষ্টাৰটোৰ মাজেৰে কাৰেণ্ট পাৰ নহয় তেতিয়াহ'লে চোৱা এতিয়া এই দুটা ৰেজিষ্টাৰ কি হৈ আছে চিৰিজত আছে তেনেকৈ এই দুটা কি হৈ আছে চিৰিজত আছে তো আমি RS1 ওলালোঁ 2R RS2 ওলালোঁ কি হৈ আহিল 2R তাৰপিছত এই কম্বিনেশ্যন এটা কি হৈ আছে পেৰেলেল হৈ আছে তো টোটেল ৰেজিষ্টেঞ্চ কিমান হয় বিটুইন A and B 1/2R প্লাছ 1/2R তো therefore RAB equal to 2/2R therefore RAB equal to কি হ'ব অনলি R হ'ব এইটো হ'ব আমাৰ এনচাৰ থেংক ইউ